নমস্কাৰ। নাবাৰ্ডৰ আণ্ডাৰত 159টা ভেকেঞ্চি ওলাইছিলে যে ডেভেলপমেণ্ট এছিষ্টেণ্ট বুলি। তো তাৰ কাৰণে আজি এপ্লাইৰ লাষ্ট ডেট, ঠিক আছে। আজি অন্তিম তাৰিখ এপ্লাই কৰাৰ। আজি 3 ফেব্ৰুৱাৰী আৰু এক্সামটো হ'ব 26 ফেব্ৰুৱাৰীত, ঠিক আছে। তো এই এপ্লাইটো চলি আছিল কেতিয়াৰ পৰা? 17 জানুৱাৰীৰ পৰা চলি আছিল। 17 জানুৱাৰীৰ পৰা ৰেজিষ্ট্ৰেশ্যন চলি আছিল। এতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আজি যিহেতু অন্তিম তাৰিখ, আপোনালোকে এতিয়াই গৈ নাবাৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইট গৈ কিনি আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো আমি দেখাই দিছোঁ নটিফিকেশ্যনখন কি বুলি আহিছিলে। তো ইয়াত দেখিছে আপোনালোকে নাবাৰ্ডৰ ফালৰ পৰা আহিছিলে নটিচখন, ঠিক আছে। নেশ্যনেল বেংকৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট। তো তাৰ আহিছিলে নটিচখন। ইয়াত কৈছে যে কিহৰ কাৰণে? ৰিক্ৰুটমেণ্ট ফৰ দ্য পষ্ট অফ ডেভেলপমেণ্ট এছিষ্টেণ্ট আৰু ডেভেলপমেণ্ট এছিষ্টেণ্ট হিন্দী বাবে পষ্ট ওলাইছিলে, ঠিক আছে। কেইটা পষ্ট? সেইটো আমি চাম। তো ইয়াত ওলাইছিলে 17 জানুৱাৰীৰ পৰা এপ্লাই চলি আছে আৰু লাষ্ট 3 ফেব্ৰুৱাৰী, অৰ্থাৎ আজি লাষ্ট ডেট, অন্তিম তাৰিখ। আৰু এক্সাম কেতিয়া হ'ব? 21 ফেব্ৰুৱাৰীত হ'ব। আৰু এক্সামৰ যোনটো প্ৰিলিম দি কিনে আপোনালোকৰ মেইনছটো হ'ব, মেইনছ এক্সাম হ'ব 12 এপ্ৰিল। যদি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে অতি সোনকালে আপোনালোকে এইটোত পাই যাব মানে। অসমৰ কেইটা পষ্ট আছে? অসমত পষ্ট আছে 5টা আৰু ইউ আৰ কেটেগৰীত 4টা আৰু EWS কাৰণেও এটা আছে, ঠিক আছে। তো এইবোৰ চাকৰিত এটাই ভাল, এইবোৰ পৰীক্ষাত, যে ইয়াত মানে বেছিভাগ মানুহে এপ্লাই নকৰে, মানে কম মানুহে এপ্লাই কৰে। আৰু কম মানুহে এপ্লাই কৰিলেও কিন্তু মানে কাট অফটো যিমানখিনি যায় সিমানখিনিয়ে যাব, কিন্তু আপোনালোকে মানে কম্পিটিশ্যনটো অলপ কম হৈ যায় বাকীখিনি এক্সামতকৈ। মানে অসমৰ আজিকালিতো অসমৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সামবোৰ বহুত হাৰ্ড হৈ গৈছে। হাৰ্ড মানে কি, কম্পিটিশ্যনটো বাঢ়ি গৈছে। আগতে ইমান বেছি হাৰ্ড নাছিলে কাৰণে মানে একেই আছিলে এক্সাম লেভেলটো, কিন্তু কম্পিটিশ্যনটো মানে অলপ কম আছিলে, মানুহবোৰ এৱেৰ নাছিলে। এতিয়া মানে গম পাইছে যে পৰীক্ষাটো পাছ কৰিলে চাকৰি পোৱা যায়। তো সকলোবোৰ মানে এৱেৰ হৈ গৈছে আৰু কম্পিটিশ্যনটো মানে অসমৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সামবোৰত বহুত বাঢ়ি গৈছে। গতিকে এনেধৰণৰ এক্সামবোৰত এটাই ভাল যে আপোনালোকে কম্পিটিশ্যনটো অলপ কম পাব আৰু যিমানখিনি আপোনালোকে মেহনত কৰিব লাগিব সেইখিনিতো কৰিব লাগিব। যিমানখিনি আপোনালোকে প্ৰস্তুতি চলাব লাগিব সেইখিনিতো চলাবই লাগিব, চলালে কেনেকৈ হ'ব। আৰু বাকী সেইটোৱে। আৰু ইয়াত যদি আমি চাই লওঁ কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনটো। তো কোৱালিফিকেশ্যনটো যদি আমি চাওঁ, ইয়াত আপোনালোকৰ ডিগ্ৰী পাছ লাগিব, ঠিক আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত আহি গ'ল, এডুকেশ্যন কোৱালিফিকেশ্যন। তো ইয়াত কি কৈছে? বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ মিনিমাম মাৰ্কছ 50% মাৰ্ক। আৰু আজিকালিতো 50 নম্বৰটো পায়েই আৰু চবেই, 50 নম্বৰ থাকেই, 50% মানে চবৰে থাকেই। পাছ ক্লাছ 4 ST ইন এগ্ৰিগেট প্ৰচেছেছ ইকুইভেলেণ্ট ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। তো কৈছে যে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ মিনিমাম অফ 50% মাৰ্কছ ইন এগ্ৰিগেট এণ্ড পজেছেছ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। নহ'লে আপোনালোকে এই বেচেলৰ ডিগ্ৰী থাকিলেও হ'ব, নহ'লে ইয়াৰ নিচিনা একেই ছেইম, মানে এইটো নিচিনা ইকুইভেলেণ্ট এটা ডিগ্ৰী থাকিব লাগিব। যেনেকৈ BTech হৈ গ'ল, তাৰপিছত B.Pharm, তেনেকুৱা ধৰণৰ। আৰু মানে BSc, মানে সেইটো বেচেলৰ ডিগ্ৰী আৰু ইয়াৰ ইকুইভেলেণ্ট যি ডিগ্ৰী হয় আৰু ভাল এখন ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব। মানে আপোনালোকে ডিগ্ৰী পাছ হ'ব লাগিব, মানে মোটামুটি ক'ব বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব, ঠিক আছে। আৰু কিমান থাকিব লাগিব? 50% এটা থাকিব লাগিব আপোনালোক গ্ৰেজুৱেশ্যনত। তো সেইটোৱে, আৰু বেলেগ একো নাই ৰিকুৱাৰমেণ্ট মানে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু যদি হিন্দীৰ কাৰণে এপ্লাই যদি কৰিছে তেতিয়াহ'লে হিন্দীটো অসমত নাই পষ্ট বাৰু, তেও আপোনালোকে সেইটোৱে আৰু যে মিনিমাম মাৰ্কছ 50% হ'ব লাগিব গ্ৰেজুৱেশ্যনত, আৰু বেচেলৰ ডিগ্ৰী ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি ইন ইংলিছ অৰ হিন্দী medium with Hindi and English as compulsory or elective subject with minimum 50% in the aggregate, or bachelor degree with the Hindi and English as a main subject with minimum 50%। সেইটোৱে কৈছে যে হিন্দী ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব গ্ৰেজুৱেশ্যনত, ঠিক আছে। আৰু হিন্দী ছাবজেক্টটো থাকিব লাগিব, লগতে 50% এটা পাব লাগিব, তো সেইটোৱে কৈছে। আৰু বাকী হিন্দীৰ কাৰণে ইয়াত কি কম্পিউটাৰ নলেজ লাগে, কিন্তু মানে যোনটো আপোনালোকৰ ডেভেলপমেণ্ট এছিষ্টেঞ্চ আছে তাৰ কাৰণে একো নালাগে, এইবোৰ অকল ডিগ্ৰী পাছ হ'লেই হৈ গ'ল। তো সেইটোৱে। এতিয়া আমি চাই লওঁ ফিজটো কিমান লাগিব, ঠিক আছে।
এতিয়া আমি যদি ফিজটো চাওঁ তেতিয়াহ'লে এপ্লিকেশ্যন ফিজ দেখিছে নন ৰিফাণ্ডেবল আছে। কিহৰ কাৰণে লাগিব? ST SC আৰু PWBDৰ কাৰণে নালাগে। এপ্লিকেশ্যন ফিজ নীল আৰু টোটেল কিন্তু ইয়াত ইণ্টিমেশ্যন চাৰ্জ এটা লাগিব, মানে আপোনালোকে 100 টকাতে হৈ যাব। ST SC আৰু PWBD মানে ফিজিকেলি হেণ্ডিকেপ স্পেচিয়েলি এবল পাৰ্চনখিনিৰ কাৰণে। আৰু ফৰ আদাৰ্ছ যেনেকৈ OBC হওক, UR হওক, EWS হওক, সকলোৰে মানে কিমান 550 টকা এপ্লাই ফিজ, ঠিক আছে। আৰু যদি তাত কোনোবা কাম কৰি থকা ষ্টাফ আছে তেতিয়াহ'লে তেনেকুৱা মানে নালাগে, এপ্লাই ফিজ দৰকাৰ নাই। তো এইটোৱে আছিল। তো এই তিনিটাই মেইন। এটা হৈ গ'ল আপোনালোকৰ এপ্লাই ডেট আজি 3 ফেব্ৰুৱাৰী। 2টো হৈ গ'ল আপোনালোকৰ কোৱালিফিকেশ্যন, গম পালেই। কোৱালিফিকেশ্যন কি? গ্ৰেজুৱেট ন, UG লাগিব, UG ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন লাগিব। আৰু তাৰপিছত আৰু ফিজটো কিমান আপোনালোকৰ 100 টকা ফৰ ST SC, তাৰপিছত আৰু 550 টকা বাকী OBC, EWS আৰু জেনেৰেল কেটেগৰীখিনি কাৰণে। তো এইটোৱে আছিল। কেনেকৈ এপ্লাই কৰিব লাগিব, কি এপ্লাই কৰিব লাগিব সেইবোৰ চব জানেই আপোনালোকে। ন'টিফিকেশ্যনখন তলত মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে এতিয়া গৈ কিনি আপোনালোকে এপ্লাই কৰি দিয়ক, ঠিক আছে। আৰু এইখিনি আছিল, এইটো নটিচে লৈ আহিছিলোঁ মই। ধন্যবাদ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, এনেধৰণৰ ইনফৰ্মেশ্যনে পাই থাকিব। আৰু আপোনালোকে এই নটিচখন পাই যাব, আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ আপোনালোকে নটিচখন পাই যাব। আৰু আপোনালোকে যদি ডাইৰেক্ট nabaard.org তাতো ভিজিট কৰে, নহয় নাবাৰ্ডৰ ৱেবছাইটতো যায়, তেতিয়া আপোনালোকে এই এপ্লিকেশ্যনখন পাই যাব। আৰু তাতে তলত লিখা আছে এপ্লাই অনলাইন বুলি লিখা আছে, তাত আপোনালোকে ছিলেক্ট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, ধন্যবাদ।